আমাৰ মানে উপায়হীন হৈছে আৰু কাৰণ আমি মানে খেতি কৰিব নোৱাৰা হৈছোঁ বাৰীটো কলগছ এজোপা ৰুব নোৱাৰা হৈছোঁ কাৰণ ৰাতি দিন হাতী দিনত এই বেলি ওলালে এতিয়াও হাতী এয়া গৈছে এইমাত্ৰ গৈছে হাতী গতিকে ৰাতি ৰখিবলগীয়া হৈছে কেতিয়াবা উজাগৰে কটাবলগীয়া হৈছে কেতিয়াবা ভাত খাই থাকোঁতে আধা পেটি ভাতে উঠি যাবলগীয়া হয় হাতী খেদিবলৈ আমাৰ কাৰণ নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ যে আমাক কিবা এটা মানে সকাহ দিয়ে যেন আমাৰ মানে এই হাতীজাকৰ কিবা এটা ব্যৱস্থা লওক আমিতো একো নাপাওঁ এই খেতি খালেও আমি আজি এই 10 বছৰ হ'ল হাতীয়ে ধান খায়ে আছে কিন্তু আমাৰ পৰা কাগজ পত্ৰ লয় কিন্তু আমি এটকাও নাপাওঁ গতিকে সেয়াই আৰু কি ক'ম আৰু বন বিভাগৰ লোক মাতিলে আহে নহাকৈ নাথাকে কিন্তু নোৱাৰে তেওঁলোকেও নোৱাৰে খেদিবই নোৱাৰে নে নেখেদেই সেইটোও নাজানো মানে আহে আৰু দুজাৰিমান আৰু গুলি ফুটাই গুচি যায়গৈ আৰু গতিকে হাতী আৰু দিনে ৰাতিয়ে এইবোৰতে ঘূৰি পকি থাকে মৰঙি মোজাৰ মিৰপথাৰ গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱে ইমানেই ভয়াৱহ ৰূপ লৈছে বা ইমানেই বাঢ়িছে যে আজি যোৱা নিশা সন্ধ্যাতে এটা হাতীৰ জাক দৈগুং নদী পাৰ হৈ ইয়ালৈ আহিছে এই গাঁৱলৈ আহিছে দুটা ভাগ হৈ হাতীজাকটো ইফালে সিফালে গৈছে কেওফালে হাহাকাৰ আৰু আহি এতিয়া আমাৰ ইয়াৰ পদূলিৰ মুখত এই ধাননি পথাৰত আমি ৰৈ আছোঁ পদূলিৰ মুখত মানে একেবাৰে গেটৰ সন্মুখত হাতীৰ জাকটোৱে আহি ধান খাই আছে আৰু এনেকুৱা এটা অৱস্থা হৈছে যে আমি কোনো পৰিয়ালৰ কোনো মানুহ দুটা পৰিয়াল বাহিৰলৈ ওলাব পৰা নাই গতিকে তৎমুহূৰ্ততে স্থানীয় ৰাইজ আহি আৰু বন বিভাগৰ বনকৰ্মীসকল আহি নোপোৱা হ'লে কালি কেনেকুৱা এটা ভয়াৱহ বা কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'লহেঁতেন সেইটো ভাবিব নোৱাৰা কথা গতিকে তেনেকুৱা সংকটত আজি মিৰপথাৰ গাঁৱৰ ৰাইজে বাস কৰিবলগীয়া হৈছে বা হাতীৰ লগত সংঘাতত লিপ্ত হ'বলগীয়া হৈছে গতিকে আমি ভাবোঁ যে সেই হাতীৰ জাকটো দিনতো মানে প্ৰত্যক্ষ কৰা যায় আজি সেই কালিৰ হাতীজাকটো আজি দিনৰ এতিয়া এই পুৱা 7টা বজাত এই পাৰ হৈ গৈছে সকলোৱে প্ৰত্যক্ষ কৰিছে গতিকে দিনে ৰাতিয়ে এই গাঁও এই অঞ্চলটোত মানে হাতীৰ সংঘাতটো খুব বেছি বাঢ়ি গৈছে আমি তৎকালীনভাৱে দাবী কৰোঁ যে যি এমুঠি ধান খেতিয়ক ৰাইজে কৰিছে সেই মুঠিও এতিয়া মানে ৰক্ষা কৰিব পৰা অৱস্থাত নাইকিয়া হৈছে আৰু সেয়েহে আমি ভাবিছোঁ যে অসম চৰকাৰ আৰু বন বিভাগেৰে এই ক্ষেত্ৰত এটা খুব শক্তিশালী এটা বিহিত কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে মানুহৰ আৰু কোনো ধৰণৰ উপায় নাই গতিকে এই সমস্যাটোৰ পৰা আমি সকলোৱে পৰিত্ৰাণ বিচাৰিছোঁ পুনৰবাৰ কওঁ যে মিৰপথাৰবাসী ৰাইজে বা এই অঞ্চলটোৰ ৰাইজ শান্তিত কটাবলৈ হ'লে চৰকাৰে এটা পৰিকল্পিত আঁচনি গ্ৰহণ কৰিব লাগে